हेलो सर বাইদেউসকল আজি শিকিম যে লার্নিং ডিসেবিলিটি কি হয়। তো আমি জানো লার্নিং ডিসেবিলিটি মানে হচ্ছে চেনাজনিত অবস্থা যিয়ে মগজুৰ তথ্য গ্ৰহণ আৰু প্ৰক্ৰিয়াকৰণৰ ক্ষমতাত প্ৰভাৱ পেলায়। কি হৈছে চেনাজনিত অৱস্থা আমাৰ শৰীৰত যে চেনাই আছে সেই চেনাইৰ পৰা মগজুলৈ এটা ধাৰাবাহিকতা প্ৰেৰণ কৰে। ই হৈছে শিক্ষণ অক্ষমতা। অপশ্যন 2 আছে শিক্ষণ অক্ষম কোনবোৰ হয়? পঢ়া, লিখা, কথা কোৱা, শুনাত অসুবিধা, এইবোৰ হৈছে শিক্ষণ অক্ষমতা। কিছুমান ছাত্ৰ ছাত্ৰীয়ে এইবোৰ প্ৰব্লেম ফেচ কৰে। আণ্ডাৰষ্টেণ্ডিং মেথমেটিকেল কনচেপ্ট এণ্ড জেনাৰেল কম্প্ৰেহেনশ্যন। তো আমাৰ এই শিক্ষণ অক্ষমতা 7 প্ৰকাৰৰ হয়। মনত ৰাখিব, বহুত ইম্পৰ্টেণ্ট হয়। পৰীক্ষাত প্ৰত্যেকবাৰ এটাৰ ওপৰত এটাকৈ কুৱেশ্যন আহি থাকে। তো ভালকৈ এইবিলাক চাই যাব যে ডিসলেক্সিয়া মানে কি, ডিসগ্ৰাফিয়া মানে কি, ডিসকেলকুলিয়া মানে কি, এইবিলাক ডিটেইলছ জানি যাব। তো মই এটাকৈ ডিটেইলছ দেখাই দি আছোঁ, আপোনালোকে মনোযোগেৰে শুনিব। তো ডিসলেক্সিয়া হৈছে যিবোৰ ষ্টুডেণ্ট ৰিডিঙত অসুবিধা পায়, যিকোনো এটা বস্তু ভালদৰে পঢ়িব নোৱাৰে, তাক ডিসলেক্সিয়া বুলি কোৱা হয়। তাৰপিছত আছে ডিসগ্ৰাফিয়া। ডিসগ্ৰাফিয়া হৈছে যিবোৰ ষ্টুডেণ্ট লিখাত অসুবিধা হয়, লিখিবলৈ অসমৰ্থ হয়, লিখিবলৈ প্ৰব্লেম ফেচ কৰে, তাক ডিসগ্ৰাফিয়া বুলি কোৱা হয়। তাৰপিছত আছে ডিসকেলকুলিয়া। ডিসকেলকুলিয়া চাওক, কেলকুলিয়া বুলি ক'লে আমালোকে ডাইৰেক্ট গণিত লৈ মন যায়। তো যিবোৰ ষ্টুডেণ্ট গণিতত প্ৰব্লেম পায়, গণিতত প্ৰব্লেম ফেচ কৰে, গণিত কৰিবলৈ অক্ষম, গণিত ৰিলেটিভ, মেথমেটিক্স ৰিলেটিভ যিবোৰ অক্ষমতা থাকে তাক ডিসকেলকুলিয়া বুলি কোৱা হয়। তাৰপিছত আছে শ্ৰৱণ প্ৰক্ৰিয়া বিকাৰ। যিবোৰ ষ্টুডেণ্টে শ্ৰৱণত বাধা আহে, ভালদৰে এটা বস্তু শুনিব নোৱাৰে, তাক শ্ৰৱণ প্ৰক্ৰিয়াকৰণ বিকাৰ বুলি কোৱা হয়। তাৰপিছত আছে ভাষা প্ৰক্ৰিয়াকৰণ। যিবোৰ ষ্টুডেণ্টে ভাষা ভালদৰে বুজি নাপায়, কোনটো ফৰেন ভাষা, কোনটো মাতৃভাষা ভালদৰে আয়ত্ব কৰিব নোৱাৰে, তাক ভাষা প্ৰক্ৰিয়াকৰণ বিকাৰ বুলি কোৱা হয়। তাৰপিছত আছে অমৌখিক শিক্ষণ অক্ষমতা। যিবোৰ ষ্টুডেণ্টে মানে মৌখিক কিবা সুধিলে সিহঁতে ক'ব নোৱাৰে, ফেচ টু ফেচ কিবা কুৱেশ্যন সুধিলে ক'ব নোৱাৰে, সিহঁতে অকল চাইহে ক'ব পাৰে, সেইবোৰ হৈছে অমৌখিক শিক্ষণ অক্ষমতা। নেক্সট আছে দৃষ্টিশক্তি উপলব্ধি আৰু চলন ফুৰণ বিকাৰ। কিছুমান ষ্টুডেণ্ট আছে তেওঁলোকে দৃষ্টিশক্তিৰ প্ৰব্লেম ফেচ কৰে। দৃষ্টিশক্তিৰ অক্ষমতাৰ ফলত সিহঁতে ভালদৰে এটা বস্তু দেখিব নোৱাৰে, ভালদৰে পঢ়া শুনা কৰিব নোৱাৰে, আৰু চলন ফুৰণতো কিছুমান সিহঁতৰ অসুবিধা হয়। এনে বিকাৰক দৃষ্টিশক্তি উপলব্ধি আৰু চলন ফুৰণ বিকাৰ বুলি কোৱা হয়। তো এইবিলাক ইম্পৰ্টেণ্ট হয়। এইবিলাকৰ ওপৰত এটাকৈ কুৱেশ্যন প্ৰত্যেক ইয়াৰত আহি থাকে। তো আপোনালোকে এইবিলাক ভালদৰে পঢ়ি যাব ডিটেইলছ। মই মোৰ হোৱাটছএপত আপোনালোকে জইন হ'ব, গ্ৰুপত মই এইবিলাক নোটছ মই চেণ্ড কৰি দিম, তাতে আপোনালোকে পাই যাব। তো আজিৰ ভিডিঅ' এইখিনি। থেংক ইউ।